নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ যিখন তোমালোকৰ কম্পিউটাৰ কিতাপ আছে, ICTৰ কিতাপ, তাৰে আজি আমি লেচন 2টো কৰিম। চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, CPU বুলি কয়। চ' শ্বৰ্ট ফৰ্মো আহিব পাৰে যে CPUৰ ফুল ফৰ্ম কি। চ' সেইটোৰ এনচাৰটো হ'ব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। চ' এইটো কম্পিউটাৰত থাকে, কম্পিউটাৰৰ ভিতৰত এটা চিপছৰ নিচিনা থাকে, ঠিক আছে। সেইটোত মেইন সেইটোৰে চববিলাক কামেই হয়, ঠিক আছে। সেইকাৰণে কি কয়, CPUক ব্ৰেইন অফ এ কম্পিউটাৰ বুলি কয়। আমি ক্লাছ 6ত পাইছিলোঁ, ঠিক আছে। আমাৰ যেনেকুৱা মানুহৰ ব্ৰেইন আছে তেনেকুৱা কম্পিউটাৰৰ CPUটোক ব্ৰেইন বুলি কোৱা হয়। চ' এইটো লেচন খুবেই ইম্পৰ্টেণ্ট। চ' এইটো লেচনৰ যি এক্সাৰচাইজ দি আছে তোমালোকৰ পেজ নম্বৰ 20ত চাবা যে এক্সাৰচাইজ দি আছে। আমি এক্সাৰচাইজৰ আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিম, লগতে তোমালোকৰ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন বনাই দিব পাৰা, সেইখিনি মই তোমালোকক ধুনীয়াকৈ উত্তৰ এনচাৰখিনি দেখাই দিম, ঠিক আছে। চ' প্ৰথমত আমি যদি এক্সাৰচাইজত চাওঁ, আমাক কৈছে যে মাৰ্ক ট্ৰু অৰ ফল্ছ, মানে আমাক মাৰ্ক কৰিব কৈছে। যদি ট্ৰু মানে সঁচা হ'লে সঁচাত আমাক মাৰ্ক কৰিব কৈছে, আৰু ফল্ছ অৰ্থাৎ মিছা হ'লে মিছাত মাৰ্ক কৰিব কৈছে, ঠিক আছে। বেলাৰ দেখা গৈছে, এতিয়া ঠিক হৈছে ন। আমাক কৈছে যে ডাটা টুগেদাৰ উইথ ইনষ্ট্ৰাকশ্যনছ প্ৰডিউচেছ এ প্ৰচেছ। চ' কথাটো কি কৈছে, এইটো সঁচা নে মিছা, মানে ডাটা টুগেদাৰ, ডাটা মিলি পেলাই কি হয়, উইথ ইনষ্ট্ৰাকশ্যন মিলি পেলাই, ডাটা আৰু ইনষ্ট্ৰাকশ্যন মিলি পেলাই কি হয়, প্ৰডিউচেছ প্ৰচেছ। গতিকে এইটো ফল্ছ হৈ যাব, কিয়নো আমি ফাৰ্ষ্ট পেজতে পাইছোঁ। তোমালোকে চাবা পেজ নম্বৰ 15 আছে যে ডাটা টুগেদাৰ উইথ ইনষ্ট্ৰাকশ্যন প্ৰডিউচেছ ইনফৰমেশ্যন। গতিকে ইনফৰমেশ্যনহে হ'ব লাগিছিলে, কিন্তু ইয়াত কি দিছে, ইয়াত প্ৰচেছ বুলি দিছে। গতিকে এইটো ফল্ছ হৈ যাব, গতিকে ফল্ছত আমি টিক দিম, ঠিক আছে। এনেকৈ আমি কিতাপৰ পৰা এনচাৰখিনি ওলাই লৈছোঁ, টেনশ্যন নকৰিবা। তাৰপিছত দিছে বি নম্বৰটো যে DVD হেজ মোৰ ষ্ট'ৰেজ কেপাচিটি দেন CD। গতিকে এইটো সঁচা নে মিছা, গতিকে DVDৰ যিটো ষ্ট'ৰেজ কেপাচিটি এইটো CDতকৈ বেছি থাকে। চ' এইটো ট্ৰু হ'ব, সঁচা হ'ব। কিয় হ'ল মই তোমালোকক দেখাই আছোঁ, তোমালোকৰ কিতাপতে আছে, তোমালোকৰ কিতাপত চাবা, মই দেখাই আছোঁ পেজ নম্বৰ 18ত চাবা, ওপৰত দি আছে CD আৰু DVD। ইয়াত চাবা যে ডিজিটেল ভাৰ্চেটাইল ডিস্ক, DVDৰ ফুল ফৰ্ম আহিলে ডিজিটেল ভাৰ্চেটাইল ডিস্ক বুলি কয়। ইজ চিমিলাৰ টু CD, অৰ্থাৎ কম্পেক্ট ডিস্কৰ নিচিনা, কিন্তু বাট ইট হেজ লাৰ্জাৰ ষ্ট'ৰেজ কেপাচিটি, মানে DVDৰ ষ্ট'ৰেজ কেপাচিটিটো বেছি থাকে। চ' গতিকে এইটো ট্ৰু হ'ব যে DVD হেজ মোৰ ষ্ট'ৰেজ কেপাচিটি দেন CD। গতিকে এইটো ট্ৰু হ'ব, ঠিক আছে, মানে সঁচা হ'ব। বুজি পালা? তাৰপিছত নেক্সট C নম্বৰটো দিছে দ্য অডিঅ' পৰ্ট ইজ ইউজ টু কানেক্ট এ কম্পিউটাৰ টু দ্য ইণ্টাৰনেট। গতিকে অডিঅ' পৰ্টটো কি, গান শুনাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, হেডফোন লগাব পাৰোঁ, নহ'লে আমি কি যি আমাৰ হোম থিয়েটাৰ থাকে সেইবিলাক লগাব পাৰোঁ। গতিকে এইটো ইণ্টাৰনেটৰ কাৰণে নহয়, ইণ্টাৰনেটটো ইথাৰনেট দিহে হয়, ঠিক আছে। চ' গতিকে এইটো ফল্ছ হৈ যাব। অডিঅ' পৰ্টটো কিহৰ কাৰণে, ইণ্টাৰনেটৰ কাৰণে নহয়, অডিঅ' পৰ্টটো বেলেগৰ কাৰণে ইউজ হয়। বুজি পাইছা? এইটোৰ এনচাৰটো তোমালোকে চাবা পেজ নম্বৰ 19ত চাবা। অডিঅ' পৰ্ট যিটো আছে, অডিঅ' পৰ্টছ আৰ ভেৰি ফেমিলিয়াৰ টু অল অফ আছ, দিছ আৰ কমন ইন কম্পিউটাৰ্ছ এজ ৱেল এজ ইন মোবাইলছ ফৰ কানেক্টিং হেডফোন, স্পীকাৰ, মাইক্ৰ'ফোন। গতিকে ইয়াত ইণ্টাৰনেটৰ কথা নাই, গতিকে অকল ইথাৰনেটতহে ইণ্টাৰনেট আমি কানেক্ট কৰিব পাৰি, গতিকে অডিঅ' পৰ্টত নহয়, ঠিক আছে। গতিকে সেইকাৰণে এইটো ফল্ছ হৈ যাব। তাৰপিছত ডি নম্বৰটো দিছে আমাক যে ৰোম ইজ এ নন ভলাটাইল মেমৰি। গতিকে ভলাটাইল মানে হৈছে পাৰ্মানেণ্ট, নন ভলাটাইল মানে হৈছে যিটো পাৰ্মানেণ্ট নহয়, ঠিক আছে। চ' গতিকে চৰি ভুল হৈ গ'ল। গতিকে ৰোম মানে হৈছে ৰেমটো কি হয়, ৰেমটো যেনেকুৱা 4 GB ৰেম, 5 GB ৰেম মোবাইলত থাকে। গতিকে এইটো ভলাটাইল, এইটো নন ভলাটাইল, গতিকে এইটো ট্ৰু হ'ব। ৰোমটো কি হয়, নন ভলাটাইল হয়, মানে এইটোৰ যিখিনি ষ্ট'ৰেজ থাকে এইটো পাৰ্মানেণ্ট থাকে। বুজি পাইছানে? এইটোৰ এনচাৰ তোমালোকে পেজ নম্বৰ 17ত পাবা। ইয়াত চাবা যে ৰেম যিটো আছে এইটো ভলাটাইল আৰু ৰোমটো হৈছে নন ভলাটাইল, মানে পাৰ্মানেণ্ট হয় এইটো, ঠিক আছে। গতিকে এইটো ট্ৰু হৈ যাব, ট্ৰু হ'ব, ঠিক আছে। এতিয়া ই নম্বৰ প্ৰশ্ন দিছে যে CD ইজ এ মেগনেটিক ষ্ট'ৰেজ ডিভাইচ। গতিকে CDটো কি, মেগনেটিক ষ্ট'ৰেজ ডিভাইচ নেকি? নহয়, গতিকে এইটো ফল্ছ হৈ যাব, ঠিক আছে। CDটো মেগনেটিক ষ্ট'ৰেজ ডিভাইচ নহয়। গতিকে CDটো কি হয়, চাবা যে কম্পেক্ট ডিস্ক, অৰ্থাৎ CD ইজ এন অপটিকেল ষ্ট'ৰেজ মিডিয়াম। গতিকে অপটিকেল ষ্ট'ৰেজ হ'ব লাগিছিলে, কিন্তু ইয়াত দিছে মেগনেটিক, গতিকে এইটো ফল্ছ হৈ যাব সেইকাৰণে, ঠিক আছে। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নবিলাক চাম। মই ভিতৰৰ বস্তুখিনি তোমালোকক দেখাই আছোঁ যাতে তোমালোকৰ সুবিধা হয়, ক'ৰ পৰা এনচাৰখিনি আনিছোঁ যাতে তোমালোকে পাই যোৱা, ঠিক আছে। যেনেকুৱা
2 নম্বৰ প্ৰশ্ন দিছে যে এনসাৰ দ্য ফলোইং কোশ্চেন্স। এই নম্বৰ দিছে যে হোৱাট ডাজ ডাটা মিন, গতিকে ডাটা মানে কি বুজায়। সো গতিকে এইটোৰ আনসাৰ তোমালোকে প্ৰথমতে চাব পাৰিবা। তোমালোকক মই দেখাই দিওঁ যে ডাটা কি হয়। এই নম্বৰটোৰ কাৰণে তোমালোকে পেজ নম্বৰ 15 চাবা, ইয়াত আছে ডাটা। গতিকে এইখিনি এনসাৰ হিচাপে লিখি দিবা যে ডাটা আৰ ৰ ফেক্টছ এণ্ড ফিগাৰ্ছ। যদি পাৰা নাই এনসাৰ লিখিব, অলপ ৰ'বা, মই দেখাই দিয়াৰ পিছত মই এনসাৰখিনি কৰাই দিওঁ। তাৰপিছত যিটো বি নম্বৰ কৈছে যে হোৱাট আৰ দ্য 2 টাইপছ অফ মেমৰি, গতিকে দুটা টাইপৰ মেমৰি আছে, এটা হৈছে ৰেম, এটা হৈছে ৰোম। চ' গতিকে সেইটো আমাক সুধিছে যে হোৱাট আৰ দ্য 2 টাইপছ অফ মেমৰি। 2 নম্বৰটোৰ কাৰণে এনসাৰ তোমালোকে পাবা পেজ নম্বৰ 16 যে দ্য মেমৰি ইউনিট ইজ মেইনলি ডিভাইডেড ইনটু 2 পাৰ্টছ। 1 নম্বৰ হৈছে প্ৰাইমেৰী মেমৰি, 2 নম্বৰ হৈছে ছেকেণ্ডাৰী মেমৰি। ঠিক আছে, গতিকে প্ৰাইমেৰী এণ্ড ছেকেণ্ডাৰী এনসাৰটো মই দি আছোঁ ৰ'বা। আকৌ প্ৰাইমেৰী মেমৰিৰো ভাগ আছে। ঠিক আছে, গতিকে চাবা প্ৰাইমেৰী মেমৰি যিটো আছে এইটো 3 প্ৰকাৰৰ হয়। যে দেয়াৰ আৰ 2 টাইপছ অফ প্ৰাইমেৰী মেমৰি, গতিকে দুটা টাইপ আছে। এটা হৈছে ৰেম অৰ্থাৎ ৰেণ্ডম এক্সেছ মেমৰি, একটা হৈছে ৰোম অৰ্থাৎ ৰিড অনলি মেমৰি। গতিকে ৰেম আৰু ৰোমৰ ফুল ফৰ্মটোও ইম্পৰ্টেণ্ট হৈ যায়। ৰেণ্ডম এক্সেছ মেমৰি, ৰিড অনলি মেমৰি হৈছে ৰোমৰ ফুল ফৰ্ম। চ' মই এনসাৰখিনি মই ধুনীয়াকৈ টাইপিং আকাৰে দিছোঁ। এনসাৰখিনি 2ৰ পৰা মই ধুনীয়াকৈ টাইপিং আকাৰে তোমালোকক এনসাৰখিনি দি দিওঁ। কমপ্লিট মই কিতাপৰ পৰাই এনসাৰখিনি বনাই দিছোঁ, টেনশ্যন নকৰিবা। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন দিছে যে এনসাৰ দ্য ফলোয়িং কোশ্চেন্স। এই নম্বৰ প্ৰশ্ন হোৱাট ডাজ ডাটা মিন। আমি এনসাৰ কৰিম ডাটা আৰ ৰ ফেক্টছ এণ্ড ফিগাৰ্ছ। বি নম্বৰ প্ৰশ্ন হোৱাট আৰ দ্য 2 টাইপছ অফ মেমৰি, গতিকে মেমৰি ইউনিট, গতিকে দুই প্ৰকাৰৰ মেমৰি ইউনিট কি কি। আমি এনসাৰটো কৰিম 2 টাইপছ অফ মেমৰি ইউনিট আৰ 1 নম্বৰ প্ৰাইমাৰী মেমৰি, 2 নম্বৰ ছেকেণ্ডাৰী মেমৰি। চি নম্বৰ প্ৰশ্ন যে হোৱাট ইজ দ্য ইউজ অফ এন ইথাৰনেট পৰ্ট। চ' এনসাৰ মই দেখাই দিছোঁ ইথাৰনেট পৰ্টত। চ' আমি এনসাৰ কৰিম যে ইট ইজ ইউজ টু কানেক্ট এ কম্পিউটাৰ টু এ লোকাল নেটৱৰ্ক অৰ কি ইণ্টাৰনেট হ'ব। ঠিক আছে, বা লোকাল নেটৱৰ্ক দিলে হৈ যাব এনসাৰ। এইখিনি লিখিবা, বেছি লিখিব নালাগে, শ্বৰ্টকৈ মই এনসাৰখিনি দি দিছোঁ। এতিয়া 3 নম্বৰ প্ৰশ্ন যে হোৱাট ডাজ ALU ষ্টেণ্ড ফৰ, মানে ALUৰ সম্পূৰ্ণ নামটো আমাক সুধিছে। চ' আমি এনসাৰ কৰিম ALU ষ্টেণ্ডছ ফৰ এৰিথমেটিক লজিক ইউনিট। চ' A ফৰ এৰিথমেটিক, L ফৰ লজিক আৰু U ফৰ ইউনিট। ঠিক আছে, বুজি পালোঁ। 5 নম্বৰ প্ৰশ্ন যে ৰাইট দ্য বেচিক ডিফাৰেঞ্চেছ বিটুইন ৰেম এণ্ড ৰোম, মানে আমাক ৰেম আৰু ৰোমৰ পাৰ্থক্য আমাক ওলাব কৈছে। ঠিক আছে, পাৰ্থক্য ক'ব কৈছে। ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন পৰীক্ষাৰ কাৰণে। আমি 5 নম্বৰৰ কাৰণে এনসাৰটো কৰিম যে এনসাৰ 1 নম্বৰ পাৰ্থক্য লিখিম যে ৰেম ইজ এ ভলাটাইল মেমৰি বাট ৰোম ইজ নন ভলাটাইল মেমৰি। ৰেম ইজ এ ভলাটাইল মানে এইটো পাৰ্মানেণ্ট নহয়, কিন্তু ৰোম যিটো আছে এইটো পাৰ্মানেণ্ট মেমৰি অৰ্থাৎ নন ভলাটাইল মেমৰি। বুজি পালা। 2 নম্বৰ পাৰ্থক্য যে ৰেম কেন নট ষ্ট'ৰ ডাটা পাৰ্মানেণ্টলি বাট ৰোম কেন ষ্ট'ৰ ডাটা পাৰ্মানেণ্টলি, মানে ৰেমত যিটো ডাটা হৈ থাকে এইটো পাৰ্মানেণ্টলি নাথাকে। মানে এইটো যদি ইণ্টাৰনেট কানেকশ্যন যায় বা ধৰি লোৱা পাৱাৰ অফ হৈ যায়, কাৰেণ্ট গুচি যায়, তেতিয়াহ'লে ৰেমটো যিখিনি ডাটা থাকে, সেইখিনি ইনফৰমেশ্যন যিখিনি থাকে সেইখিনি লছ হৈ যায়, নষ্ট হৈ যায়। কিন্তু ৰোমত কি থাকে, ৰোমত যিখিনি ছেভ হৈ থাকে সেইটো পাৱাৰ, অৰ্থাৎ আমি যদি পাৱাৰ অফ কৰি দিওঁ, কম্পিউটাৰটো যদি বন্ধ কৰি দিওঁ, তথাপি যিখিনি ছেভ কৰিম সেইখিনি ৰোমত থাকিব, কিন্তু ৰেমত নাথাকে। ঠিক আছে, যেনেকুৱা মোবাইলটো তোমালোকে টিপা যেতিয়া কোনো এটা এপ চলোৱা বা গেম খেলা, ঠিক আছে, গেম খেলাৰ পিছত তোমালোকে যেতিয়া মোবাইলটো ছুইচ অফ কৰি থোৱা, চাবা যে গেমটোৰ যিখিনি ৰিফ্ৰেছ হৈ আছিলে, মানে য'ত গেমটো এৰিছিলা সেইটো আকৌ পুনৰাই নাহে, নতুনকৈ ষ্টাৰ্ট হ'ব। কিন্তু ৰোমটো তোমালোকে যিটো ছেভ কৰিছা, ইমেজ এটা, ফটো এটা, ভিডিঅ' এটা, যেনেকুৱা ষ্ট'ৰ কৰিছা, ছুইচ অফ কৰা, যি কৰা, তোমালোকে আকৌ এইটো খুলিলে আকৌ সেই ভিডিঅ' বা ফটোটো ঘূৰাই পাবা। সেইকাৰণে ৰোমটো পাৰ্মানেণ্ট মেমৰি হয়। সেইকাৰণে কয় যে 128 GB ৰোম, 256 GB ৰোম, 1 TB আইফোন যে দেখিছা সেইবিলাক হৈছে ৰোম, আৰু ৰেম হৈছে 4 GB, 8 GB, 12 GB সেইবিলাক। ঠিক আছে, চ' এইখিনি আছিলে। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ লেচন 3টো কৰিম ICT ফাণ্ডামেণ্টেলছ। ঠিক আছে, নহ'লে তোমালোকে স্ক্ৰীণত টাইপ কৰিবা, তোমালোকে ইউটিউবত টাইপ কৰিবা যে Q7 G9 D6 টাইপ কৰিবা, নেক্সট চেপ্টাৰটো আহি যাব। নহ'লে ডেছক্ৰিপশ্যনতো মই চেপ্টাৰ 3টো দিছোঁ। ঠিক আছে, চ' আজিলৈকে আহোঁ। চ' D8 লাষ্টৰ নম্বৰটো হৈছে D8। ঠিক আছে, লাষ্টৰ নম্বৰটো D6 দিছোঁ, D8 হ'ব। QR কোডটো চাবা, QR কোডটো যিটো লিখা আছে Q7
G9D8 ঠিক আছে চ' ডেছক্ৰিপশ্যনতো দিয়া আছে টেনশ্যন নকৰিবা সেইটোলৈ আজিলৈকে আহোঁ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কিয়নো ক্লাছ 7ৰ সকলো ছাবজেক্ট তোমালোকে ফ্ৰীতে চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ